এতিয়া বৰ্তমান গৰম আহিছে নহয়নে? আপোনালোকৰ মুখখন কেতিয়াবা অকণমান খজুৱাই নেকি বাৰু? নহ'লে শুকান লাগে। তেতিয়া আমাৰ প্ৰত্যেকৰে ঘৰে ঘৰে আজিকালি ছালকুঁৱৰী, এল'ভেৰা যিটো আমি কওঁ, সেইটোকে ছালকুঁৱৰী বুলি কয় অসমীয়াত। তাৰেতো গছ সকলোৰে ঘৰে ঘৰে আজিকালি আছে। এইদৰে কাটি টুকুৰা কৰি ল'ব, লৈ পেলাই এইদৰে চাওকচোন ভিতৰৰ যিখিনি জেল, মই দুডোখৰ লৈছোঁ। অৱশ্যে দুডোখৰ দৰকাৰ নহ'ব পাৰে, ইমান ডাঙৰ যেতিয়া টুকুৰাটো, এটুকুৰাই হৈ যায় আচলতে। আৰু এইটো বস্তু অকল মুখত বুলি নহয়, হাতে ডিঙিয়ে সকলোতে ঘঁহিব পাৰি। বহুত কাৰণে এল'ভেৰা বস্তুটো ভাল, আমি সকলোৱে জানোৱেই। এইদৰে মুখখন ধুই পেলাই এইদৰে গোটেই জেলখিনি ধুনীয়াকৈ মুখখনত সানিবচোন। সানাৰ পাছত অলপ দেৰি ৰৈ দিব লাগে শুকাবৰ কাৰণে। যেতিয়া অকণমান মুখখন টানি ধৰিব, এইখিনি শুকাই যাবগৈ, তেতিয়ালৈ অকণমান অপেক্ষা কৰিব লগা হয়। তাৰপাছত লাহেকৈ শুকোৱাৰ পাছত যদি পানী দি আকৌ ধুই দিয়া হয়, আপোনালোকে নিশ্চয় ভাল পাব। সেই যে অকণমান খজুৱাই থকা ভাৱবোৰ, শুকান ভাৱবোৰ, মুখখন চেঁচা লাগিব, মানে পুৰণি হ'লে নোহোৱা হৈ যাব। বহুত কিবা কাৰণত এই এল'ভেৰা বস্তুটো এইদৰে ব্যৱহাৰ কৰিলে ভাল। যিটো বস্তু আমি ছালকুঁৱৰী বুলি কওঁ, এটুকুৰা মোৰ থাকিয়েই গ'ল। তাৰপিছত মই এইদৰে সানিলোঁ, আৰু সানাৰ পাছতে অকণমান দেৰি শুকাবলৈ ৰখিলোঁ। তাৰপৰা দেখিছোঁ অকণমান শুকাবলৈ বাকী আছে, আৰু অকণমান দেৰি মই ৰৈ দিছোঁ। তাৰপাছতে মুখখন মই অকল পানী দি ধুই দিছোঁ, বেলেগ একো তাত ব্যৱহাৰ কৰা নাই, চাবোন লোৱা নাই। গতিকে এইদৰে ধুই দিয়াৰ পাছতে মুখখন বহুত বেছি আৰাম লাগি যায়। আৰু যদি কণ্টিনিউ সেইদৰে কেইদিনমান কৰা হয়, যদি মুখৰ অকণমান ধূলি চুলিবিলাক ইমান বেছি হয় ন, ৰাস্তাই ধূলিবিলাক, সেইবিলাকৰ কাৰণেও মুখ চুখবোৰ খুব খজুৱাই থাকে কেতিয়াবা। আৰু এতিয়া গৰমততো যেতিয়া গৰম বেছি হৈ হ'বই, তেনেকুৱা সকলোৰে হয়। গতিকে এইদৰে বস্তুটো ব্যৱহাৰ কৰিলে, আজি মানে মই এইদৰে ব্যৱহাৰ কৰিছিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ মাজলৈ অকণমান আগবঢ়াওঁ। গতিকে কিছুমানে এলাহতো নকৰে বাৰু এই বস্তুবিলাক কৰিবলৈ, যদি বেছি সময় নালাগে। কিন্তু আমাৰ মাইকী মানুহবিলাকৰ এলাহ বহুত বেছি নহয়নে? কিন্তু এলাহ নকৰি এইদৰে কৰি চাবচোন, বহুত বেছি আৰাম পাব।